মই এটা কথা কওঁ, এখেতসকল আপোনালোকৰ আশীৰ্বাদত জয়যুক্ত হ'ব, পঞ্চায়ত ব্যৱস্থাত জনপ্ৰতিনিধি হিচাপে স্বীকৃতি লাভ কৰিব। কিন্তু এখেতসকলে মনত ৰাখিব লাগিব, আজি এখেতসকলে সংকল্প ল'ব লাগিব, প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব, নিৰ্বাচিত হোৱাৰ পাছত যাতে বেয়া কাম নকৰে। বেয়া কাম কৰিলে কিন্তু ৰাইজে শাস্তি দিব, হয়নে? দিবনে নিদিয়ে? গতিকে সেইকাৰণে ভাল কাম কৰিবই লাগিব। কেৱল ভাল কাম কৰিবৰ বাবে আজি আপোনালোকে এখেতসকলক সমৰ্থন কৰিব, জয়যুক্ত কৰিব, হ'বনে? গতিকে ৰাইজ আপোনালোকে আশীৰ্বাদ দিয়ক, আপোনালোকে আঁঠুকাৰে সেৱাটো কৰক। আপোনালোকে উৰুলি দিয়ক, আমাৰ মহিলাসকলে উৰুলি দিয়ক। ৰাইজ বহুত বহুত ধন্যবাদ, আপোনালোক মহান। আপোনালোকৰ যি আন্তৰিকতা, যি আশীৰ্বাদ আজি আমাৰ প্ৰাৰ্থীসকলে লাভ কৰিছে। গতিকে আমি সকলোৱে ইয়াৰ বাবে আপোনালোকৰ শ্ৰীচৰণত গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জনাইছোঁ।